নমস্কাৰ, আপুনি চাই আছে নিউজেড আছাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষাখণ্ডত চলিছে অবৈধ নিযুক্তিৰ কেলেংকাৰী। পুনৰ এক বিস্ফোৰক দিশত অভিযোগ উঠিছে আৰু অবৈধ শিক্ষক নিযুক্তি কেলেংকাৰীত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সন্ত্ৰাসবাদী প্ৰভাৱৰ গুৰুতৰ অভিযোগ উত্থাপন হয় আৰু যাৰ বাবে এনে তদন্তৰ দাবী বিচাৰিছে ৰাইজে। শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত অবৈধ নিযুক্তিৰ অভিযোগত চাঞ্চল্য হৈছে শিৱসাগৰ জিলা। বেতন বঞ্চিত শিক্ষকে শিৱসাগৰ জিলাৰ আয়ুক্তক বিস্ফোৰক লিখিত অভিযোগ পত্ৰ দাখিল কৰি উক্ত গোচৰৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইৰ জৰিয়তে তদন্তৰ দাবী জনায়। আৰু শিৱসাগৰৰ পৰা আমাৰ সাংবাদিকৰ হাতত আহি পৰা তথ্য অনুসৰি আমি সবিশেষ জনাব বিচাৰিছোঁ আপোনালোকলৈ। অবৈধ নিযুক্তিৰ অভিযোগত চাঞ্চল্য শিৱসাগৰত আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সন্ত্ৰাসবাদী প্ৰভাৱৰ গুৰুতৰ অভিযোগ আৰু এনআইৰ তদন্তৰ দাবী। জিলা আয়ুক্তক বিস্ফোৰক অভিযোগ দাখিল বেতন বঞ্চিত শিক্ষকৰ। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু এইবাৰ শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষাখণ্ডত চলিছে অবৈধ নিযুক্তিৰ কেলেংকাৰী আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সন্ত্ৰাসবাদী প্ৰভাৱৰ গুৰুতৰ অভিযোগ। বিশেষকৈ 1991 চনৰ পৰা 97 চনৰ ভিতৰত জিলাখনৰ বিভিন্ন শিক্ষাখণ্ডত অগপ আৰু কংগ্ৰেছৰ শাসনকালত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী নীতি নিয়ম সম্পূৰ্ণ উপেক্ষা কৰি একাংশ ব্যক্তিক নিযুক্তি দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে। আৰু এই অভিযোগ উত্থাপন কৰিছে বেতন বঞ্চিত শিক্ষকৰ গোটে। আৰু বেতন বঞ্চিত শিক্ষকে শিৱসাগৰ জিলা আয়ুক্তক বিস্ফোৰক লিখিত অভিযোগ পত্ৰ দাখিল কৰে আৰু উক্ত গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইৰ জৰিয়তে তদন্তৰ দাবী জনায়। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক খবৰ, যিহেতু অবৈধ নিযুক্তিৰ অভিযোগত চাঞ্চল্য হৈছে শিৱসাগৰ জিলা আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সন্ত্ৰাসবাদী প্ৰভাৱৰ গুৰুতৰ অভিযোগ। এনআইৰ তদন্তৰ দাবী জনাইছে আৰু জিলা আয়ুক্তক বিস্ফোৰক অভিযোগ দাখিল বেতন বঞ্চিত শিক্ষকৰ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সন্ত্ৰাসবাদী প্ৰভাৱৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যাৰ বাবে এনআইৰ তদন্তৰ দাবী বিচাৰিছে ৰাইজে। আমি জনাই গৈছোঁ ৰাজ্যৰ শিক্ষা বিভাগৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু অবৈধ নিযুক্তিৰ অভিযোগত চাঞ্চল্য হৈছে শিক্ষা বিভাগত আৰু এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত। আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সন্ত্ৰাসবাদী প্ৰভাৱৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে এনআইৰ তদন্তৰ দাবী বিচাৰিছে স্থানীয় ৰাইজে। আৰু 1991 চনৰ পৰা 97 চনৰ ভিতৰত জিলাখনৰ শিক্ষাখণ্ডৰ অগপ আৰু কংগ্ৰেছৰ শাসনকালত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী নীতি নিয়ম সম্পূৰ্ণ উপেক্ষা কৰি একাংশ ব্যক্তিক নিযুক্তি দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে। আৰু বেতন বঞ্চিত শিক্ষক গোটে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। নমস্কাৰ, মই এজন বেতন বঞ্চিত শিক্ষক। মই বিনা বেতনে অৱসৰ ল'ব লগা হ'ল। শেহতীয়াকৈ জানিব পাৰিছোঁ যে 1990 চনৰ পৰা 2000 চনলৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সন্ত্ৰাসবাদীৰ প্ৰভাৱত হৈছিল, যাৰ বাবে আমি বিনা বেতনে অৱসৰ ল'ব লগা হ'ল। মই এই বিষয়টো এনআইৰ দ্বাৰা তদন্ত বিচাৰোঁ। মোৰ নাম সোমনাথ গিৰি, শিৱসাগৰ জিলা। নমস্কাৰ, মই এজন বেতন বঞ্চিত শিক্ষক। মই বিনা বেতনে অৱসৰ ল'ব লগা হ'ল। শেহতীয়াকৈ জানিব পাৰিছোঁ যে 1990 চনৰ পৰা 2000 চনলৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সন্ত্ৰাসবাদীৰ প্ৰভাৱত হৈছিল, যাৰ বাবে আমি বিনা বেতনে অৱসৰ ল'ব লগা হ'ল। মই এই বিষয়টো এনআইৰ দ্বাৰা তদন্ত বিচাৰোঁ। মোৰ নাম সোমনাথ গিৰি, শিৱসাগৰ জিলা।